Guys, WTCৰ ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ডৰ টেষ্ট মেচত ডে 4ত ইণ্ডিয়ান বলাৰে ইংলেণ্ডক 192 ৰানত অল উইকেট কৰিলে। তাত মহম্মদ চিৰাজে 2জন উইকেট লৈছে, বুমৰাই 2জন লৈছে আৰু আকাশদ্বীপে 1জন লৈছে। আৰু তাত ৱাশ্বিংটন সুন্দৰ 12 অভাৰ এটা বলত 22 ৰান দি 4জনকৈ উইকেট লৈছে। আৰু উইকেট লৈ ইণ্ডিয়াৰ টীমক সহজতে জিকাৰ সুবিধা কৰি থৈ গ'ল। কিন্তু এটা বিষয় চাবলগীয়া যে ইংলেণ্ডৰ কামবেকটো আচলতে ইণ্ডিয়াৰ টীমে কৰিলে নে ইণ্ডিয়ান বেটছমেনকেইটাই কৰিলে নে ইণ্ডিয়াৰ টীমে সঁচাকৈ কৰিলে তাক ধৰিব পৰা নাই। তো 58 ৰানত 4জন উইকেট গৈছে। তাত যশস্বী জয়ছোৱালে কৰিলে 0 ৰান 7টা বলত, আৰু শুভমান গিলে 6 ৰান কৰিছে। লগতে আকাশদ্বীপকতো কোৱা নাই বাৰু, আকাশদ্বীপ ইমান কিবা নহয়। আৰু কৰুণ নায়াৰেতো খেলে নে কিয়েই কৰে ধৰিবই নোৱাৰে, মানে আজিলৈকে 50 এটা কৰিব পৰা নাই। তো এটা ঠিক এই মেটছখনত ইণ্ডিয়া শুভমান গিলে ইংলেণ্ডৰ টীমৰ লগত কাজিয়া সৃষ্টি হৈছিলে। তো কাজিয়া সৃষ্টি হয় এতিয়া এনেকৈ আগতে 2021 চনত বিৰাট কোহলি এনেকৈ কৰিছিলে। বিৰাট কোহলি এনেকৈ কৰোঁতে কিন্তু বিৰাট কোহলিয়ে ৰিস্ক লৈছিলে মেটছখনত। কিন্তু আজি শুভমান গিলক দেখিছোঁ ওলোটাই মানে 6 ৰান কৰি আউট হৈ গুচি গ'ল, পেভিলিয়ন বাই হৈছে। তো এনেকৈ নকৰে। তো মেটছখন জিকিবৰ কাৰণে খেল না, তো কাৰোবাৰ লগত কাজিয়া কৰি এগ্ৰেছিভ দেখুৱাই এইটো কিন্তু মেটছখন তেতিয়া ভাল লাগে। বাৰু পাছত কথা পাতি আছোঁ আপোনাৰ লগত।